বহুকেইটা বিশেষ ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰক লৈ কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই আছো আৰু বিটিআৰ উন্নয়নৰ বাবে কেইবাটাও বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ উন্নয়নৰ বাবে 500 কোটি কাৰ্বি আংলঙত পথ নিৰ্মাণৰ বাবে 250 কোটিৰ পেকেজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিমা হাছাওত পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু কোকৰাঝাৰৰ পৰা বিটিআৰৰ বাবে বহুকেইটা বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ ভিতৰত আছে বিটিআৰ উন্নয়নৰ বাবে 500 কোটি টকা কাৰ্বি আংলঙত পথ নিৰ্মাণৰ বাবে 250 কোটিৰ পেকেজ ডিমা হাছাওত পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যি কোকৰাঝাৰৰ পৰা এসময়ত অসমৰ বিভাজনৰ আন্দোলন হৈছিল সেই কোকৰাঝাৰত অনুষ্ঠিত হৈছে অসম বিধানসভা বড়োভূমি শান্তি আৰু সমন্বয়ৰ ভূমি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰিবৰ বাবে এনেদৰে কেইবাটাও বিশেষ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকী আৰু বিটিআৰৰ বাবে উন্নয়নৰ বাবে 500 কোটি টকাৰ পেকেজ কাৰ্বি আংলঙত পথ নিৰ্মাণৰ বাবে 250 কোটি টকাৰ পেকেজ লগতে ডিমা হাছাওত পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ পেকেজ ঘোষণা কৰিলে কোকৰাঝাৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Boruland Territorial Region, Karbi Anglong Autonomous Council, আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰে এই পৰামৰ্শসমূহ আন্তৰিকতাৰে গ্ৰহণ কৰে আজি সদনৰ মজিয়াত 2027 চনত ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ আৰু গেলেফু মাইণ্ডফুলনেছ চিটিৰ সমান্তৰালভাৱে চিৰাঙৰ দাঁতগিৰি অঞ্চলত এক উন্নত প্ৰশাসনিক ব্যৱস্থা ৰূপায়ণ আৰু বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে 500 কোটি টকা পথ নিৰ্মাণৰ বাবে অনুমোদন কাৰ্বি পাহাৰত পথ নিৰ্মাণৰ বাবে 250 কোটি টকাৰ অনুমোদন আৰু ডিমা হাছাও জিলাত পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ অনুমোদনৰ কথাও মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আজিৰ দিনটো আমাৰ বাবে এক ঐতিহাসিক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই এটা পিছপৰা জাতি নিপীড়িত নিষ্পেষিত জাতিসত্তা এটা বিশ্বৰ বুকুত এক সবল আৰু শক্তিশালী জাতিৰূপে থিয় কৰাবলৈ আত্মনিয়ন্ত্ৰণ আৰু স্ব অধিকাৰৰ আন্দোলন বড়োভূমিত আৰম্ভ কৰিছিল আন্দোলনৰ কোনোবা এটা সময়ত অসমক পৃথক ৰাজ্য হিচাপে নিৰ্মাণ কৰাৰ দাবীও উত্থাপিত হৈছিল এটা সময়ত এই দাবীৰ সমৰ্থনত বড়োভূমিত বিশাল সংগ্ৰামৰ আৰম্ভণি হৈছিল আৰু পৰিঘটনাৰ মাজতে বড়োলেণ্ডত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হত্যা হিংসা আৰু সন্ত্ৰাসৰ দাবানল জ্বলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টা আৰু নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আৰু বড়ো ৰাজনৈতিক নেতাসকলৰ প্ৰচেষ্টা আজি বড়োভূমি এক শান্তি আৰু সমন্বয়ৰ ভূমিলৈ ৰূপান্তৰিত হৈছে অসমৰ অখণ্ডতা আৰু অসমৰ সমন্বয়ৰ প্ৰতীক অসম বিধানসভা আজি কোকৰাঝাৰৰ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ বিধান পৰিষদত অনুষ্ঠিত হৈছে অসমৰ যি কোকৰাঝাৰৰ পৰা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰে এই পৰামৰ্শসমূহ আন্তৰিকতাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70